সেই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত কেনেকৈ পৃথিৱীত আহিল, যাক মহামুনি ব্যাসদেৱে ৰচনা কৰিলে, প্ৰণয়ন কৰিলে। প্ৰথমে হৰিকচ মৰি শুনা সাৱধানে। কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম, এই জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰি লৈ সেই জীৱ সাৱধান হৈ শ্ৰৱণ কৰিবলৈ চেষ্টা কৰা। নাৰদৰ আগমন। কেনেকৈ ব্যাসদেৱে ভাগৱত লাভ কৰিলে, এই কথাখিনি আৰম্ভ কৰিছে নাৰদৰ আগমন। ৰাম দিনে কপূৰ্বত পৰাশৰ সূত ঋষি, বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি, উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। বহু বছৰৰ আগৰ কথা। এদিনাখন পৰাশৰ মুনিয়ে যমুনা নদীৰ পাৰত উপস্থিত হৈ যমুনা নদীখন পাৰ হৈ ইটো পাৰলৈ যাবলৈ চিন্তা কৰিছে। আৰু তেনেতে সেই ঘাটটোত মনুষ্যক এটি পাৰৰ পৰা অন্যটি পাৰলৈ লৈ যাবৰ বাবে ঘাটৈ হিচাপে এখন নাৱত অৱস্থান কৰি আছিল এগৰাকী কন্যা। নাম হ'ল মৎস্যগন্ধা। মৎস্যগন্ধা মানে সেই কন্যাগৰাকীৰ শৰীৰৰ পৰা কেৱল মাছ মাছ গোন্ধ ওলাই থাকে, সেইকাৰণে তেৰাৰ নাম হ'ল মৎস্যগন্ধা। যদিও তেৰাৰ শৰীৰৰ পৰা মাছৰ গোন্ধ ওলাইছিল, কিন্তু তেৰা দেখিবলৈ অতীৱ ৰূপৱতী দীপলীপ কন্যা আছিল। আৰু সেইকাৰণে পৰাশৰ মুনিও সেই মৎস্যগন্ধা দীপলীপ কন্যাৰ প্ৰেমত পৰিলে। আৰু নাৱত উঠি ইটো পাৰলৈ যাওঁতেই নদীৰ মাজতেই, যমুনা নদীৰ মাজতেই যুগবলেৰে পৰাশৰ মুনিয়ে এটি দ্বীপৰ সৃষ্টি কৰিলে। আৰু সেই দ্বীপতেই মৎস্যগন্ধাক বহু বছৰ কাল বিবাহ পাতি গৃহস্থী ধৰ্ম পালন কৰিলে। আৰু মাছ মাছ গোন্ধাই থকা সেই গুণটো আঁতৰ কৰি পৰাশৰ মুনিয়ে যুগবলেৰে অন্য এটি সুগন্ধযুক্ত ব্যৱস্থা সেই শৰীৰধাৰী দীপলীপ কন্যাৰ লগত যুক্ত কৰি দিলে, যাৰ কাৰণে মৎস্যগন্ধাৰ নামৰ ঠাইত সেই কন্যাগৰাকীৰ নাম হ'ল যোজনগন্ধা। আৰু শেষান্তৰত তেৰাৰ নামেই হ'ল সত্যৱতী, যাক ভীষ্মৰ পিতৃ শান্তনুৱে বিবাহ কৰাইছে। আৰু পৰাশৰ মুনি আৰু মৎস্যগন্ধাৰ মাজত গৃহস্থী ধৰ্ম পালন কৰোঁতে তেৰা সমস্তৰ সেই গৃহস্থী ধৰ্ম পালনৰ মাজত যি সন্তানৰ জন্ম হ'ল, সেই সন্তানটিৰ শৰীৰৰ বৰণটো কোলা হোৱাৰ বাবে প্ৰথম নাম ৰখা হ'ল কৃষ্ণ। আৰু যুগবলেৰে সৃষ্টি কৰি যমুনা নদীৰ মাজত দ্বীপত অৱস্থান কৰাৰ কাৰণে অন্যটি নাম হ'ল দৈপ্যায়ন, কৃষ্ণ দৈপ্যায়ন। আৰু কালক্ৰমত বেদশাস্ত্ৰত পাৰ্গত হৈ শাখা প্ৰশাখা ভাগ ভাগ কৰাৰ বাবে তেওঁৰ নাম হ'ল বেদব্যাস। সেই কথাটো ক'বলৈহে আমি আগবঢ়া হৈছে, কৃষ্ণ দৈপ্যায়ন বেদব্যাস। আৰু সেই কৃষ্ণ দৈপ্যায়ন বেদব্যাসে বদৰিকাশ্ৰমত উগুল থুগুল মন লৈ বহি আছে। উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। উগুল থুগুল মন, স্থিৰ অৱস্থালৈ আহিব পৰা নাই, সুখ শান্তি নাইকিয়া হৈছে, কিন্তু মনত ভাবি আছে মোৰ এনেকুৱা কিয় হৈছে। আৰু তেনেতে ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ,
নজানন্ত কৃষক মনত লৈ দুখ অধুমুখে আছে বহি হুয়ানি শবদ সেহি বেলা তৈতে আখি মিলিল নাৰদ অধুমুখে তেনেকৈ উগুল থুগুল ভাৱনাযুক্ত হৈ বহি থাকোঁতেই সেই সময়তে আহি দেৱঋষি নাৰদ সেই স্থানত উপস্থিত হৈছে ব্যাস নাৰদ সংবাদ ৰাম খাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰবৈচিত্ৰয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ এই যে বদৰিকাশ্ৰমত ব্যাসৰ সন্মুখত দেৱঋষি নাৰদ উপস্থিত হ'ল দেৱঋষি নাৰদৰ সেই ৰূপটো ভাগৱতে আমাক বৰ্ণনা কৰিছে যে হাতত দিব্য বীণা যন্ত্ৰ আৰু সেই দিব্য বীণা যন্ত্ৰ বাই বাই মুখেৰে ৰাম নাম উচ্চাৰণ কৰি আহিছে আৰু হৃদয়ত সেই নামৰ গৰাকী মূৰ্তি কৃষ্ণ মূৰ্তি ধাৰণ কৰি আনন্দত অবিশ্ৰামভাৱে প্ৰেম ভক্তিত গদ গদ হৈ চকুৰ পৰা চকু পানী ওলাই যোৱাকৈ এটি সুন্দৰ ব্যৱস্থাৰ মাজত আহি দেৱঋষি নাৰদ ব্যাসৰ সন্মুখত উপস্থিত হৈছে সেই দিব্য ৰূপটো দৰ্শন পাই নাৰদক দেখি ব্যাস ঋষি সচকিত তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ সেই ৰূপটো দেখি দেৱঋষি নাৰদৰ সেই ৰূপ দেখি মহামুনি ব্যাস চক খাই উঠিছে আচৰিত হৈ গৈছে ৰামে আঠে বেঠে উঠিয়া ধৰিয়া কীৰ্তাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি তাৰ পাছত ব্যাসদেৱ উঠি গৈ দেৱঋষি নাৰদক কীৰ্তাঞ্জলি সেৱা নিবেদন কৰিছে দিলন্ত আসন আনি বসিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন তাৰ পাছত ইজনে সিজনক কুশল বাৰ্তা সুধিছে বোলে দেৱঋষি কি মন কৰিলো আহিলা তোমাৰ আগমনত আজি আমাৰ এই স্থান পবিত্ৰ হৈছে আমিও ধন্য হৈছো দেৱঋষি নাৰদেও ব্যাসক কৈছে যে তোমাক আমি দৰ্শন পাই আমিও ধন্য হলো তোমাৰনো কিয় মনটো উগুল থুগুল হৈছে আমাক কোৱাচোন আদি আদি ধৰণে দুইজনে ইজনে সিজনৰ খা খবৰ বা বাতৰি লৈছে কিন্তু আমাক সিদ্ধান্ত দিলে এটা ব্যাস উঠি গৈ দেৱঋষি নাৰদক এভাগী সেৱা জনাইছে সেই সেৱাভাগীৰ নাম হ'ল কীৰ্তাঞ্জলি সেৱা ৰাম সাখিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত মহা উচ্চ পিছকীয় থিৰনো হি চিত্ত মহন্তৰো মোহিতো কিনো বিপৰীত হে মহামানী বেদব্যাস তুমি হেন মহামহন্তৰ এনেকুৱা অৱস্থা কিয় হৈছে কোৱাচোন মোক বুজাই ভাঙি পাতি মোৰ জানিবৰ মন গৈছে তুমিতো কম মহন্ত নহয় চাৰিও বেদৰ কৰি লাহা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে তুমি চাৰিখনি বেদ 14 ভাগী শাস্ত্ৰ
17 ভাগী পুৰাণ তুমি প্ৰণয়ন কৰিলা, যাৰ বাবে জগতত ব্যাপিলে তোমাৰ মহাযশ, তোমাৰ যশ কীৰ্তি জগতত বিয়পি পৰিল। ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। তুমি আবাহন কৰাৰ লগে লগে ব্ৰহ্ম আহি তোমাৰ সন্মুখত উপস্থিত হ'বলৈ বাধ্য হৈ যায়। তুমি এনে মহামহন্ত, অথচ তোমাৰ চিত্ত অসন্তুষ্ট। মোক কবানে ইয়াৰ কাৰণটো? কহিউক ঋষিমুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। দেৱৰ্ষি নাৰদৰ এই সেৱা পাই মহামুনি বেদব্যাসে উত্তৰ দিছে, এই ৰামে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত। অ মহাজ্ঞান পূৰ্ণয়া আমি জগতে প্ৰখ্যাত, হন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। তথাপি নুগুচে মোৰ মনে সন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পশু তোহমাত কৈও কাৰণ ইহাৰ। তুমি কোৱা গোটেই কেইটাই হয় হে দেৱৰ্ষি নাৰদ। মই মহাজ্ঞানপূৰ্ণ জগতত প্ৰখ্যাত, বেদশাস্ত্ৰত পাৰ্গত, ঈশ্বৰত অৰ্পণ কৰিয়ে কৰ্ম কৰোঁ। তুমি কোৱা প্ৰত্যেকটো কথাই মোৰ ক্ষেত্ৰত সত্য, কিন্তু কিয়নো মোৰ হৈছে ইয়াৰ পাছতো এনেকুৱা অশান্তি মই বুজি পোৱা নাই। হেৰা দেৱৰ্ষি, তুমিওতো ভগৱন্তৰ 24টি অৱতাৰৰ অংশ অৱতাৰ এভাগ, ব্যাসো ঈশ্বৰৰ অংশ অৱতাৰ, নাৰদো ভগৱন্ত কৃষ্ণদেৱৰ অংশ অৱতাৰ। এই যে অৱতাৰ, তুমিও ঈশ্বৰৰে সন্তান স্বৰূপ, আমিও একে ঈশ্বৰৰে সন্তান স্বৰূপ। গতিকে মই ভাবি পোৱা নাই পুচুহো তোমাতক কৈও কাৰণ ইহাৰ। তুমিয়ে আজি মোক উত্তৰ দি থৈ যাব লাগিব মোৰ কিয় এনেকুৱা হৈছে। মোৰ কম ভাগ্য নহয় তোমাৰ নিচিনা এজন মহামহন্তক আজি দৰ্শন পালো। গতিকে তুমিয়ে মোক উত্তৰ দিয়া মোৰ কিয় এনেকুৱা হৈছে। আৰু তেতিয়া পোনপটীয়াভাৱে দেৱৰ্ষি নাৰদে উত্তৰটো দিছে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। হেৰা মহামুনি ব্যাস, গোটেই জগতখন তুমিয়ে নাশ কৰিলা, তুমিয়ে ধ্বংস কৰিলা। পোনে পোনে দেৱৰ্ষি নাৰদে উত্তৰটো প্ৰদান কৰিছে, বোলে কেনেকৈ ধ্বংস কৰিলে? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰা ব্যৱস্থাটোক ধৰ্ম বুলি পালন কৰিবলৈ কৈ দিলা। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, ইয়াতকে আৰু বেয়া কৰ্ম, ইয়াতকে আৰু অপকৰ্ম জগতত দ্বিতীয় এটা নাই। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। হেৰা ব্যাস, তুমি বেয়া কৰ্মকে ধৰ্ম বুলি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত কৈ দিলা। বিনা কাৰণত পশু পক্ষীবিলাকক হত্যা কৰি বলিদান প্ৰথাক ধৰ্ম বুলি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত কৈ দিলা।
গতিকে স্বভাৱ তোমাৰ বচনে লোকন নাখিল সমুলি তুমি কৈ দিয়াৰ কাৰণে তুমি কৈছা বুলি ভাবি পালন কৰিবলৈ গৈ গৈ মনুষ্য নামৰ জীৱ লাহে লাহে ধ্বংসৰ গৰাহত পৰিবলৈ ধৰিলে ও স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস সাগৰ স্বাভাৱিকতে লম্পট স্বভাৱৰ বিষয়ত অনুৰাগ থকা বিষয়াক্ত যি জীৱ সেইসকলে স্বৰ্গলৈ যাম বুলি আনন্দমতেৰে হাঁহ ছাগলী পাৰ কুকুৰা আদিবিলাক কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ এনেকৈ নানা হিংসা ধৰ্ম আশ্ৰয় কৰি নানা দেৱ দেৱতাক পূজা অৰ্চনা কৰি বলিদান প্ৰক্ৰিয়াৰে স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে এই নিয়মটোকে ধৰ্ম বুলি পালন কৰিবলৈ লাগি গ'ল এ ৰামে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰতাৰ বাক্য কন মানে কুজন যদি এটা সময়ত কোনোবা জ্ঞানী পুৰুষে তাক নকৰিবলৈ কয় বাধা দিয়ে তেতিয়া সেই জ্ঞানী ব্যক্তিজনৰ কথা আৰু কোনেও মানি নচলে বিপৰীতে জ্ঞানী ব্যক্তিজনক কি বুলি উপলুঙা কৰিব জানানে ব্যাস সেই ব্যক্তিজনক ককৰ্থনা কৰিব উপলুঙা কৰিব এজনলৈ চোৱা বোলে কি এজন ব্যাসতকৈ পণ্ডিত ওলালেহি হেৰো স্বয়ং ব্যাসে কৈ থৈ গৈছে এইবিলাক কৰিবলৈ এইজনে আকৌ নকৰিবলৈ ক'বলৈ আহিছে এজন তাৰমানে ব্যাসতকৈও ওপৰত এই বুলি কৈ সেই জ্ঞানী পুৰুষজনক ইটিকিং কৰিব উপলুঙা কৰিব ব্যাস প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব এই কথাটো নিলিখিলা লিখিলা কেৱল নানা দেৱ দেৱতা পূজা অৰ্চনা কৰা হিংসা ধৰ্ম বলি বিধান প্ৰক্ৰিয়া জীৱৰ কল্যাণ হ'ব বুলি সিজিল তোমাতৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় হেৰা ব্যাস এইটোৱে তোমাৰ একমাত্ৰ অন্যায় যাৰ কাৰণে তোমাৰ মন উগুল থুগুল হৈ আছে এতিয়া ব্যাসে লিখি দিলে ব্যাস পগলা হ'ল এতিয়া আপুনি মই সেইবিলাক পালন কৰিলে আপোনাৰ মোৰ অৱস্থাটো কি হ'ব এতিয়া লিখি দিয়া জনৰে হেতু হ'ল পালন কৰিবলৈ যোৱা সকল আমাৰ কি গতি হ'ব এতিয়া সেইটোকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন সেই ব্যাস তোমাক মই কওঁ শুনা ও মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ তুমি এভাগ শাস্ত্ৰ আকৌ ৰচনা কৰা বোলে নামটো কি হ'ব মহাভাগৱত যাক 18 নম্বৰ ভাগী পুৰাণ বুলি কোৱা হৈছে আৰু সেই মহাভাগৱত লিখিবা কিন্তু ইয়াত থাকিব কি এতিয়া গোবিন্দৰ গুণ নাম প্ৰচাৰুক মাত্ৰ ইয়াত তুমি লিখা কেৱল গোবিন্দ গোসাঁই নাম ইয়াত তুমি লিখা কেৱল কৃষ্ণ তত্ত্ব যি তত্ত্ব নামত শৰণ ললে জীৱৰ কল্যাণ সাধন হ'ব তাৰ আগলৈকে ব্যাস কিন্তু শৰণীয়া নাছিল ব্যাসে কাৰো পৰা আজ্ঞা লোৱা নাছিল ব্যাসৰ কোনো গুৰু নাছিল সেইকাৰণে দেৱঋষি নাৰদেই হ'ল ব্যাসৰ গুৰু ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কনিশেষ দূৰ শোক তোমাৰ মনৰ মহাক্লেশ
যি গোবিন্দৰ গুণনাম লিখি দিয়া মাত্ৰকে তাক যেতিয়া জীৱই শ্ৰৱণ কৰিব কীৰ্তন কৰিব আৰু তেতিয়াই জীৱৰ মনৰ মহাক্লেশ নাইকিয়া হৈ যাব যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি ৰাম ৰাম ভকতে যতেক গাৱৈ গুণনাম চয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় ৰাম হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰিমিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান হে ব্যাস তুমি আকৌ এভাগ শাস্ত্ৰ ৰচনা কৰা যাৰ নাম হ'ব ভাগৱত থাকিব কৃষ্ণৰ নাম যি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনেই হ'ল জীৱৰ মহাহিত সাধনকাৰী আৰু ভকতে যতেক গাৱৈ গুণনাম চয় এজন ভকতে যিমানে যিমানে কৃষ্ণ নামৰ গাত গুণ যশ কীৰ্তন কৰিব শ্ৰৱণ কৰিব তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় তাৰ মালা গাঁঠি গাঁঠি ভগৱন্ত পুৰুষে নিজৰ শৰীৰত আশ্ৰয় কৰিব আৰু সিমানে সিমানে জীৱক কৃপা বৰিষণ কৰিব ৰাম যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিক্ষিয় পবিত্ৰ এই ৰামে কাকতুল্য কামী পুৰুষৰ তাতৰতি ভকতৰ নাই তাত অভিলাষমতি তাৰ বিপৰীতে কি বুলি ক'লে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ যদি কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰে জীৱৰ কল্যাণ যদি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন নকৰে তেতিয়াহ'লে উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ উচিষ্ট মানে এৰেহা গৰ্ত মানে গাত যাক আমি এক অৰ্থত চোৱা পাতনি বুলি কওঁ যি বাক্যত কৃষ্ণ নাম নাই সেই বাক্য চোৱা পাতনিতকৈও অপবিত্ৰ অৰ্থাৎ লেতেৰা যিজনে কৃষ্ণ নাম আশ্ৰয় নকৰো তেওঁ কিমান লেতেৰা এতিয়া সেইটো আমি নিজে নিজে চিন্তা কৰিলে উত্তৰটো পাই যাম সেইকাৰণে আমি তামোলৰ বটাটোৰ পৰা ঠাণ্ডা পানী গিলাচৰ পৰা আৰম্ভ কৰি সিদ্ধান্ত আগবঢ়াই দিয়ালৈকে বাক্য আলাপ আলোচনা কৰা সময়টো কেৱল কৃষ্ণ বোলে বাপ ভালে আছে কৃষ্ণ বাপ এই আপোনাৰ পৰিয়াল এই কৃষ্ণ নামেৰে আমি আৰম্ভণিটো কৰিব লাগে বোলে কৃষ্ণৰ কৃপাত প্ৰভুৰ কৃপাত আপোনাৰহঁতৰ আশীৰ্বাদত ল'ৰা এটি বোলে ছোৱালী এজন এই বাক্য আমাক আলোচনা কৰিবলৈ শাস্ত্ৰই উপদেশ দিছে আমি আশ্ৰয় কৰা প্ৰত্যেকজন ব্যক্তিয়ে যিবিলাক বাক্য সেই বাক্যত যদি কৃষ্ণ নাম যুক্ত হৈ থকা নাই তেতিয়াহ'লে তাক চোৱা পাতনিতকৈ লেতেৰা বুলি কৈছে তেনেকুৱা ব্যৱস্থাটোৰ মাজত থাকি কোনে ভাল পায় সেইসকলে ভাল পায় কাকতুল্য কামী পুৰুষৰ তাত ৰতি একান্ত ভক্তৰ নাই তাত অভিলাষমতি কাউৰীৰ নিচিনা সেইবিলাক কামী পুৰুষ বুলি কৈছে যিসকলে কৃষ্ণ নাম আশ্ৰয় নকৰে কৰি ভাল নাপায় তেওঁলোকক কাউৰীৰ নিচিনা বুলি কৈছে কাউৰীৰ লগত তুলনা কৰিছে আৰু তেওঁলোকক কামী পুৰুষ বুলি কৈছে কিন্তু যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰিছে তেওঁলোকক ভকত বুলি কৈছে এতিয়া আমি ভকত নে অভকত
কেনেকুৱা ভকত প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিছে এ ৰামে যিটো বাইকে আছই গুণ নাম মাধৱৰ সিটো বাইকে হৰে পাব জনসমূহৰ যি বাক্যত ঈশ্বৰৰ নাম যুক্ত হৈ আছে সেই বাক্যৰ দ্বাৰা জীৱৰ কল্যাণ সাধন হয় এ ৰামে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্বৰ্থ ব্যাস ভকতিবিহীন যি জ্ঞান ভকতিবিহীন যি কৰ্ম এইখিনি সকলো ব্যৰ্থ তুমি মনত ৰাখিবা আৰু ভকতিবিহীন জ্ঞান কৰ্ম সকলো ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ বেদৰ তত্ত্বটো হ'ল এইটোৱে যে ভক্তি নকৰাকৈ জীৱই কেতিয়াও ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে সেইকাৰণে ভক্তি হ'ল জীৱৰ কল্যাণ সাধনকাৰী একমাত্ৰ উত্তম বস্তু আৰু এই ভক্তি হ'ল এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম শ্ৰৱণ কৰা অৰ্থাৎ শুনা আৰু কীৰ্তন কৰা অৰ্থাৎ কোৱা এ ৰাম আবে অনাধৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱল দিওক ভকতিৰ উপদেশ গতিকে ওপৰত কৈ অহা কৃষ্ণ নাম যুক্ত হৈ নথকা ব্যৱস্থাটোক তুমি এৰিবৰ বাবে ভাগৱত শাস্ত্ৰত উপদেশ দিয়া আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ কেৱল তুমি জীৱক ভক্তিৰ উপদেশ দিয়া ভাগৱত শাস্ত্ৰত যাক আশ্ৰয় কৰিলে জীৱৰ কল্যাণ সাধন হয় এ ৰামে ভকতিৰ প্ৰভাৱ শুনি উৰি ব্যাস ভকতি সি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ মহামহিমাৰ বিষয়ে তোমাক মই কম তুমি শুনাচোন ব্যাস যে ভকতিয়ে জীৱৰ সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি দিব পাৰে এ ৰাম স্বধৰ্মকতে যি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি হে ৰাম ৰাম ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ এটি জীৱৰ স্বধৰ্ম পিতৃ ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণাপন্ন হোৱা কিন্তু সেই জীৱই যি শৰীৰত প্ৰৱেশ কৰে সেই শৰীৰটো যদি ব্ৰাহ্মণ গোত্ৰৰ হয় তেতিয়াহ'লে ব্ৰাহ্মণৰ নিয়মটো পালন কৰিব লাগিব যদি ক্ষত্ৰিয়ৰ বংশত জন্ম হয় মনুষ্য হিচাপে সেই জীৱ তেতিয়াহ'লে হৰিধাৰী সেই মনুষ্যজনে ক্ষত্ৰিয় বংশত জন্ম হোৱাৰ বাবে ক্ষত্ৰিয় ধৰ্ম পালন কৰিব লাগিব বৈশ্য শূদ্ৰ কুলত জন্ম হোৱাৰ বাবে তেওঁ সেইটো নিয়ম পালন কৰিব লাগিব কিন্তু দেৱৰ্ষি নাৰদে ব্যাসক ক'লে স্বধৰ্মকতে যি ভজে কৃষ্ণত সম্প্ৰতি সেই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আদি জাতিগত ধৰ্মবিলাক এৰি যদি কৃষ্ণ নাম জীৱাত্মাৰ স্বধৰ্ম হিচাপে আশ্ৰয় কৰে তেতিয়াহ'লে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি সেই ব্যৱস্থাটোত প্ৰেমপূৰ্ণ ভক্তিৰ পৰ্যায়লৈ নগলেও ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ কৃষ্ণ কৃষ্ণ বুলি ভাবি ভাবি গৈ থাকোঁতে বাটতে ইফালৰ পৰা গাড়ী এখনে আহি খুন্দা মাৰি থৈ গ'ল তেওঁ যে ভাৱনাটো কৃষ্ণত আছিল সেইকাৰণে
ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ। তেওঁ যদি অকস্মাতে এই সংসাৰ এৰিবও লগা হয় তেতিয়াহ'লে সেই জীৱৰ অকল্যাণ নহয়, কেৱল কল্যাণেই হ'ব বুলি কৈছে। কিন্তু বাকী আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, কিন্তু অন্যবিলাক ধৰ্মত তন্ত্ৰ মন্ত্ৰত জীৱৰ বহুত অপৰাধ হয়। ভাগৱত ধৰ্মে জানা শিষব নহয়। ভাগৱত ধৰ্মত কিন্তু এইখিনি নহয়। তাৰমানে ভাগৱত ধৰ্ম মানে এক ঈশ্বৰ সেৱা, কৃষ্ণ তত্ত্বৰ নামত শৰণ গ্ৰহণ কৰা, নাম আশ্ৰয় কৰি থাকা। এই ৰামে ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বনেদনি যিটো ভকতিৰ শিক। হে ব্যাস, মই তোমাক ঊৰ্ধ্ব বাহু কৰি অংগীকাৰ কৰি কৈছোঁ, সেই জীৱই কৃষ্ণ নাম লৈ গুচি যোৱাৰ পাছত যদি অধম জাতিটো জন্ম হৈছেগে, তথাপিতো জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আশ্ৰয় কৰা জীৱতকৈ সেই কৃষ্ণ নাম আশ্ৰয় কৰি অধম জাতিত জন্ম গ্ৰহণ কৰা সেই শৰীৰধাৰী মনুষ্য কিন্তু অতীব উত্তম বুলি কোৱা হৈছে। প্ৰমাণ যেতিয়া যুধিষ্ঠিৰে যজ্ঞ কৰিছিল, ৰাজসূয় যজ্ঞ, তাত যজ্ঞৰ মূল দায়িত্বভাগ কোনে কৰিছিল? গুহক চাণ্ডালে। তেওঁ যিহেতু পূৰ্বতে কৃষ্ণ নাম আশ্ৰয় কৰি আছিল, কিন্তু সেই জীৱাত্মা কিবা এটি অকণমান অপকৰ্মৰ বাবে অধম জাতিত আহি, অন্ত্যজু জাতিত আহি অৱস্থান কৰিছে। আৰু বৰ্তমান দেৱঋষি নাৰদে কৈছে, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী যিটো ভকতি ৰখি। তেওঁ যে ভক্তি আশ্ৰয় কৰিছিলে কৃষ্ণ নাম, সেইকাৰণে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণয়ো তেওঁৰ চৰণ ধুৱাই দিছিল। আমি সকলোৱে এনেধৰণে বুজি পাওঁ। বিপ্ৰ দামোদৰৰ কথা আমি সকলোৱে বুজি পাওঁ। এনেধৰণে ভাগৱতে আমাক সুন্দৰ সুন্দৰভাৱে গৃহস্থী ধৰ্ম, এই মায়াময় সংসাৰত কেনেকৈ অৱস্থান কৰি আমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি সুখে সন্তোষে অৱস্থান কৰিব পাৰিম, এই সুন্দৰ সুন্দৰ পদচন্দৰ মাধ্যমেৰে উপদেশ প্ৰদান কৰিছে। হেন জানি মহা বুদ্ধিমন্ত যিটো জন, ভকতিৰ অৰ্থে মাত্ৰ কৰো যতন। হেন জানি যিজন প্ৰকৃততে বুদ্ধিয়ক, যিজন প্ৰকৃততে বুদ্ধিমন্ত, তেওঁ ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। তেওঁ কেৱল ভক্তিৰ অৰ্থেহে যত্ন কৰিব লাগে। দুখ কৰি ধন ধান আৰে যে যত মানে, কৃষ্ণে এৰে যদি তাংক খাইবে হবে আনে। দুখ কষ্ট কৰি, হাড়ক মাটি কৰি, তেজক পানী কৰি, যিমানেই ধন সম্পত্তি ঐশ্বৰ্য বিভূতি মাটি গাড়ী বাৰী আপুনি মই ঘৰ দুৱাৰ নবনাও কিয়, নঘটো কিয়, সন্তানে ভালকৈ বহি বহি খাব পাৰিব বুলি, কিন্তু এই শৰীৰটোৰ পৰা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে সেইবিলাক সদায় আনেহে খাব বুলি কৈছে। সেইকাৰণে সিদ্ধান্ত দিছে খুব সুন্দৰভাৱে, এক গুণ লগাইলে অনন্ত গুণ হুৱে, নজানি মুগুধ হবে ধন সাঞ্চিত হবে। এগুণ ঈশ্বৰক দিয়া, ঈশ্বৰে অনন্ত গুণ দিব, কিন্তু এই পৰম সত্যটো অনুধাৱন নকৰাৰ বাবে মনুষ্য নামৰ জীৱই ধন সাঁচি সাঁচি থৈ এনে এনে মৰে।
4 মহল বিল্ডিং বনাইনো কি লাভ যদি এটা মহলো আপুনি মই লৈ যাব নোৱাৰো মৰিবৰ সময়ত হয় আমাক প্ৰয়োজনীয়ভাৱে সকলো বস্তু লাগে আমি আকৌ হিংসা দেখা নাহে 4 মহল 5 মহল বনোৱাটো কিন্তু ঈশ্বৰ ভক্তিপৰায়ণ হলে সেই জীৱৰ প্ৰকৃততে কল্যাণ সাধন হয় যদি সেই 4 মহল 5 মহলটো নবনাই এটা মহলতে আপুনি মই থাকিবৰ বাবে পৰিয়ালটো সুন্দৰভাৱে জুৰে তেতিয়াহলে সেই বাকি 3 মহল বনাবৰ যিখিনি পইচা বা ধনৰাশি আমাৰ ওচৰত আছে সেইখিনি আমি আমাৰ গাঁওখনৰ যদি দুখীয়া সকলক ছাত্ৰসকলক অকণমান যদি সহায় কৰিলোহেঁতেন এডমিশ্যনৰ ক্ষেত্ৰত কাগজ কলম বহি কিতাপ কিনাৰ ক্ষেত্ৰত অজস্ৰ মাটি বাৰী যদি আছে সেই মাটি বাৰীখিনিৰ এক অংশ যদি নামঘৰ এভাগি সাজিবৰ বাবে আমি যদি ৰাইজৰ উপকাৰৰ অৰ্থে ঈশ্বৰ সেৱাৰ অৰ্থে যদি আগবঢ়াই দিওঁ তেতিয়াহ'লে ভগৱন্তইটো আৰু দিব কিন্তু আমাক এই বুলি কোৱা নাই বিচাৰি ভক্তি কৰিবলৈ একো নাই কোৱা নিস্বাৰ্থভাৱে ঈশ্বৰত অৰ্পণ কৰিবলৈ কৈছে একগুণ দিলেও হ'ব যাৰ বাবে ঈশ্বৰে অনন্ত গুণ সেই ভক্তক কৃপা কৰিব বুলি সিদ্ধান্ত দিছে এতিয়া আমি সেইটো কৰাৰ পৰা সদায় আঁতৰত থাকো কেৱল মোৰ হওক সিদ্ধান্ত দিছে মহাদেৱঋষি নাৰদে মহামুনি বেদব্যাসক যিজন প্ৰকৃততে বুদ্ধিমন্ত তেওঁ কেৱল ভকতিৰ অৰ্থেহে যত্ন কৰিব গতিকে সেই ব্যাস কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক শৌক কৃষ্ণক সন্মুখ কাল মানে সময় হে ব্যাস সময়ৰ লগে লগে এজন মনুষ্যই শৰীৰধাৰী জীৱই কি কৰ্ম কৰিব লাগে বিষয় সুখ ভোগ কৰিবৰ বাবে কি কৰ্ম কৰিব নালাগে এইটো সময়ে নিজে নিজে শিকাই দিব যৌৱনত ভৰি দিয়াৰ লগে লগে আপোনাৰ মোৰ সন্তানটিক ক'ব নালাগে ছোৱালী এজনী ভাল পাগে যা নকলেও সি জানে ছোৱালী ভাল পাব লাগে বুলি কন্যাগৰাকীক ক'ব নালাগে আজিকালি যে তই ল'ৰা এটা ভাল পাব নোৱাৰিলি এতিয়া গৃহতে বহি হৈ থাক দৰকাৰ নাই মাক দেউতাকে এইবিলাক ক'বলৈ আৰু ব্যাসদেৱে তাকেই কৈছে যে কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ এই বিষয় সুখটো ভোগ কৰিবৰ বাবে সময় অনুসাৰে শৰীৰধাৰী মনুষ্যই নিজেই বুজি পাই যাব কোনটো কৰিব লাগে কোনটো কৰিব নালাগে মাছ মাংস খালে শৰীৰত এন্টিবডি ইমিউনিটি শক্তিটো আহে মাছ মাংস কণী গাখীৰ খালে কেতিয়ালৈকে খাব পাৰিম দাঁত কেইটা থকালৈকেহে দাঁত কেইটা যেতিয়া নাইকিয়া হ'ব টকৌ গুটিটো ভাঙি দিব পৰা সময়খিনি যেতিয়া পাৰ হৈ দাঁত কেইটা নাইকিয়া হ'ব তেতিয়া খুন্দনা এটা ল'ব লাগিব তামোল খুন্দি খাবলৈ এইটো সময়ৰূপী কৰ্ম জীৱই নিজে নিজে শিকি যাব সেইবিলাক ব্যৱস্থা গতিকে সেই ব্যাস তুমি এনেকুৱাবিলাক কথা এই ভাগৱতত নিলিখিবা তুমি ভাগৱতত লিখা উপদেশী লোক হৌক কৃষ্ণক সন্মুখ তুমি এনে উপদেশ দিয়া যি উপদেশ কেৱল কৃষ্ণ কেন্দ্ৰিক হয় আৰু তাকেই দেৱঋষি নাৰদে দশ প্ৰচেতকগণকো কৈছে বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নবাধৈ কিষকনো বুলি হৰি এই মিছামিছি কথাবিলাক আলাপ আলোচনা কৰি কেলে মৰিছা বোলে শৰাই 4খন সজাব লাগিব পিতৃ পৰলোকগামী হ'ল মুণ্ডন কৰিব লাগিব ভোজনী এভাগ সজাব লাগিব তেতিয়াহে বোলে পৰলোকগামী হোৱা পিতৃ বা মাতৃৰ কল্যাণ সাধন হ'ব বৃথা কথা কৈ কিষক মৰস শাস্ত্ৰৰ তত্ত্ব নধৰি শাস্ত্ৰৰ তত্ত্বটো নধৰি এইবিলাক অলাগতিয়াল কথা পাতি পাতি আলোচনা কৰি এইবিলাকৰ মাধ্যমেৰে জীৱন অতিবাহিত নকৰিবা কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগজি
ভাগৱতৰ ক'ত লিখা আছে সমহীয়া বছৰিকীয়া ভোজনী শ্ৰাদ্ধ পিণ্ড মুণ্ডন কৰিলে জীৱৰ কল্যাণ হ'ব বুলি এই বুলিহে কৈছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ পুত্ৰ হলে পিণ্ড দিব লাগিব পিতৃৰ অৰ্থে এইটো নিশ্চিত কিন্তু পিণ্ডৰ নামটো কি মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ মোৰ পিণ্ড সেইটোহে ঈশ্বৰক ভজা তুমি যদি বাকীখিনি নিয়ম পালন কৰি ঈশ্বৰক চিন্তা কৰিবলৈ পাহৰিয়ে থাকা গোটেই 365 দিনৰ ভিতৰত 300 যদি 63 দিন তুমি যদি ঈশ্বৰলৈ পিঠি দিয়া কেৱল পিতৃ পৰলোকগামী হল কাৰণে বছৰৰ মূৰত বছৰিকাটো কৰিবলৈ গৈ কৃষ্ণ নাম আশ্ৰয় কৰা এইটো পিণ্ড বুলি নাই কোৱা সিদ্ধান্ত দিছে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ পুত্ৰই উদ্ধাৰ কৰিব বুলি যদি শাস্ত্ৰই কৈ আছে যদি কন্যা হয় পুত্ৰ যদি নাথাকে কন্যাহে যদি 3 গৰাকী তেতিয়াহলে পিতৃ মাতৃ উদ্ধাৰ হ'ব নোৱাৰিব নেকি পুত্ৰ হলে মুণ্ডন কৰিব কন্যা হলে কি কৰিব পুত্ৰ হলে মুখাগ্নি কৰিব কন্যা হলে কি কৰিব একো নকৰিব নেকি কোনোবা এজনে আহি ক্ৰিয়া ধৰিলে নহব নহয় তেওঁৰ পুত্ৰ হেজনহে গতিকে এইবিলাক মিঠা কথা পাতি পাতি সময় নষ্ট কৰিবৰ কাৰণে ভাগৱতত এইবিলাক কথা নিলিখিবা হে ব্যাস পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ তেতিয়াহলে সেই পুত্ৰজনৰ নাম কি বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ সেই পুত্ৰজনৰ নাম বৈষ্ণৱ পুত্ৰ বুলিহে কৈছে যদি বৈষ্ণৱ পুত্ৰ তুমি জন্ম দিয়া তেতিয়াহলে তুমি উদ্ধাৰ হ'ব পাৰিবা যদি তুমি বৈষ্ণৱ পুত্ৰৰ বিপৰীতে দুৰ্জন পুত্ৰ জন্ম দিয়া দুৰ্জন পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত এতিয়া আপুনি আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে জন্ম দিয়া সন্তানটো বৈষ্ণৱ নে দুৰ্জন বা অবৈষ্ণৱ শাস্ত্ৰসন্মতে চিন্তা কৰাটো আপোনাৰ মোৰ অতিব প্ৰয়োজন এনে ধৰণে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পায় পিতৃ নামাচাৰ্য বৰতাল বজাই বজাই সদায় নাম লয় পিতৃ নাম ঘৰীয়া পিতৃ বুজনদাৰ পিতৃ সাতুলা পিতৃ এনে ধৰণে সমাজত সুন্দৰভাৱে আগস্থান লৈ সমাজৰ ঈশ্বৰৰ কৰ্ম কৰি আছে কিন্তু পৰলোকগামী হল এৰি থৈ গল দুইটি সন্তানে কেৱল পনীয়া গিলাচটোৰ মাজত ডুবি থাকিহে ভাল পায় দুইটি সন্তানে কেৱল ওম গণেশাই নম ওম বিশ্বকৰ্মাই নম আকৌ শিৱৰাত্ৰিলৈ গৈহে ভাল পায় সৰস্বতী পূজাত অনুষ্ঠান কৰিহে ভাল পায় তেতিয়াহলে শাস্ত্ৰই কি বুলি কৈছে যাৰ পুত্ৰ হবে ঐত শিৱত শৰণ লয়া বুলি ক'লে নি নাই কোৱা যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া যি পৰলোকগামী হোৱা পুণ্যাত্মাৰ পুত্ৰসকল কেৱল হৰি শৰণীয়া হ'ব পাৰিলে হৰি গুণ গাৱে শুদ্ধভাৱে হৰিত শৰণ লৈ হৰি গুণ শুদ্ধভাৱে আশ্ৰয় কৰিলে সেই পুত্ৰই দিয়া দধি দুগ্ধ ঘৃত মধুহে পৰলোকগামী পিতৃ মাতৃয়ে গ্ৰহণ কৰে বুলি শাস্ত্ৰই কৈছে আমি তৰিবলৈ হলে আমাৰ পুত্ৰক আমি বৈষ্ণৱ পুত্ৰ হাৰিলে নিব লাগিব কিন্তু আমি যদি তৰিব লাগে বৈষ্ণৱ পুত্ৰ হাৰিলে নিব লাগিব আমাৰ সন্তানক যদি আমাৰ সন্তানে নাথাকে তেতিয়া আমি কেনেকৈ তৰিব নোৱাৰিম নেকি শাস্ত্ৰই কৈছে কৃষ্ণ নাম আশ্ৰয় কৰা হে জীৱ তৰি যাব পাৰিবা এই সিদ্ধান্তটো দিছে তোমাৰ পুত্ৰ হওক কন্যা হওক এইবিলাকে জীৱক তৰাব নোৱাৰে যদি বৈষ্ণৱ পুত্ৰ হয় তৰাত অকণমান সহায় হয় যিটো ভক্ত প্ৰহ্লাদৰ জৰিয়তে 21 পুৰুষ উদ্ধাৰ হৈছিল কাৰণ তেওঁ পৰম বৈষ্ণৱ আছিল আৰু আমি যি সন্তান জন্ম দিছো এই সন্তানে যে আমাক তৰাব এইটো কলিযুগত কেতিয়াও সম্ভৱ নহয় সেইকাৰণে আমি নিজেও তৰিব লাগিব আনকো তৰাবৰ বাবে কেৱল শাস্ত্ৰই কৈছে উপদেশী লোক হৌক কৃষ্ণক সন্মুখ কেৱল কৃষ্ণ তত্ত্ব আশ্ৰয় কৰা
দেৱঋষি নাৰদৰ পূৰ্বজন্ম কথন দেৱঋষি নাৰদে কৈছে, হে ব্যাস, তুমি যদি বিশ্বাস নকৰা কৃষ্ণ নামে তৰিব বুলি, মই মোৰ উপৰি জন্মৰ কথা কওঁ শুনা। দেৱঋষি নাৰদ পূৰ্বতে এগৰাকী দাসীৰ পুত্ৰ হিচাপে জন্ম হৈছিল এই সংসাৰত, আৰু সেই দাসীগৰাকী এজন ব্ৰাহ্মণৰ ঘৰত দাসীৰ কাম কৰিছিল, আৰু ব্ৰাহ্মণৰ ঘৰত সেই দাসীৰ কাম কৰি থকা সেই আইগৰাকীৰ গৰ্ভতে পূৰ্বতে দেৱঋষি নাৰদে জন্মগ্ৰহণ কৰিছিল দাসীৰ পুত্ৰ হিচাপে। আৰু সৌভাগ্যবশত এদিন সেই ব্ৰাহ্মণজনৰ ঘৰলৈ 4জন কৃষ্ণৰ ভকত আগমন হৈছিল। সেই 4জন ভকতৰ সংগ অৰ্থাৎ আলপৈচান ধৰাৰ দায়িত্ব ব্ৰাহ্মণজনে ব্ৰাহ্মণীগৰাকীয়ে সেই দাসীগৰাকীৰ হাতত অৰ্পণ কৰিলে। আৰু দাসীগৰাকীও মাজে মাজে 5 বছৰীয়া শিশুটিক লগতে সেই ব্ৰাহ্মণৰ ঘৰলৈ লৈ যায়। আৰু লৈ যাওঁতে মাজে মাজে যেতিয়া 4জন কৃষ্ণ ভকতক আলপৈচান ধৰোঁতে হিন দেৰি হয়, তেতিয়া নিজৰ 5 বছৰীয়া শিশুটিক অকণমান সহায় কৰিবৰ বাবে পঠিয়াই দিয়ে। যোৱাচোন সোণটো, তুমি অকণমান তেওঁলোকৰ ওচৰতে থাকা, এই কিবা লাগে যদি পাৰিলে তুমি সাউতকৈ আনি দিবা, আৰু নোৱাৰিলে তুমি মোক মাতি দিবা। এই বুলি মাকে আকৌ পুতেকক সেই দায়িত্বটো অৰ্পণ কৰিছিল। সেই দায়িত্ব পাই 5 বছৰীয়া শিশুটিয়ে 4জন সন্যাসীৰ ওচৰত থাকোঁতে, লগে সংগে থাকোঁতেই 4জন সন্যাসীয়ে আলাপ আলোচনা কৰা কৃষ্ণৰ নাম শ্ৰৱণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল। আৰু শিশুটিয়ে সেই 4জন সন্যাসীয়ে ৰন্ধন কৰা সেই আহাৰ শিশুটিয়েও মাজে মাজে খাবৰ বাবে সুবিধা পাইছিল। তেওঁলোকে কণমানি শিশুটিক দেখি এৰি খাবলৈ বেয়া পায়, তেওঁকো লগতে বহুৱাই শিশুটিকো অকণমান তেওঁলোকৰ ভাগৰে দি দিছিল। আৰু তেনেকৈ উচ্ছিষ্ট খাই, কৃষ্ণ দ্ৰব্য খাই, কৃষ্ণত অৰ্পণ কৰা প্ৰসাদ খাই, কৃষ্ণ ভকতৰ সংগ পাই যেতিয়া এটা সময়ত 4জন সন্যাসী সেই স্থান এৰি গুচি গ'ল, সেই শিশুটিয়েও পাছে পাছে গৈ তেওঁলোকৰ পৰা শাস্ত্ৰৰ তত্ত্ব আশ্ৰয় কৰি যেতিয়া এই সংসাৰ কালক্ৰমত এৰি গুচি গ'ল, তেতিয়া সেই শিশুটিয়ে ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে দ্বিতীয় জন্ম পাইছে পাৰিষদী তনু নাৰদ। দেৱঋষি নাৰদে পূৰ্বজন্মৰ কথাটো ব্যাসৰ আগত ক'লে যে কৃষ্ণ নামৰ মহিমা, মই পূৰ্বজন্মতে আমুক আছিলোঁ, কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে মই পাৰিষদী তনু পালোঁ। তনু মানে শৰীৰ বা দেহা, আৰু মই নাৰদ হিচাপে জন্মগ্ৰহণ কৰিলোঁ। গতিকে সেই ব্যাস, তুমি কৃষ্ণৰ নাম মহিমা ভাগৱতত প্ৰকাশ কৰা, যাক আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব। আৰু এনেকৈয়ে দেৱঋষি নাৰদৰ সেই কথা শুনি মহামুনি বেদব্যাস দেৱঋষি নাৰদৰ ওচৰত শৰণাপন্ন হ'ল। ৰাম মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া, হেন জানি ব্যাস জগতকে কৰা দায়া। সেই ব্যাস, মই যে মহাহৰিৰ কৃপাত তৰিব পাৰিলোঁ এই মায়া, গতিকে তুমিও সেই মহাহৰিৰ নাম আশ্ৰয় কৰিবৰ বাবে জীৱক উপদেশ দি তুমি জীৱক কৃপা কৰা। সেই ব্যাস, এই ৰামে কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত, এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ, ব্যাসু শান্ত চিত্ত ভৈল পায়া উপদেশ। এনেকৈ পৰম তত্ত্ব দৰ্শন কৰাই মহামুনি বেদব্যাসৰ ওচৰৰ পৰা দেৱঋষি নাৰদ অন্তৰ্ধান হ'ল। তাৰ পাছত ব্যাসৰো শান্ত চিত্ত শান্ত হ'ল, এই উপদেশ পাই। তাৰ পাছত বেদব্যাসে কি কৰিছে, ৰাম কৃষ্ণৰ মূৰ্তিক পাছে কৰিল
অনন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান কৃষ্ণৰ মূৰ্তিক ধ্যান কৰিলে আৰু হৃদয়ৰ মাজতে পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বক দৰ্শন পাই গ'ল কিন্তু তাৰ আগলৈকে ব্যাসে কৃষ্ণদেৱক দৰ্শন পোৱা নাছিলে কিয়নো তেৰাই হৰণ লোৱা নাছিলে হৰণ কাৰ ওচৰত ল'লে মহামুনি নাৰদৰ ওচৰত হৰণ গ্ৰহণ কৰিলে আৰু হৰণ গ্ৰহণ কৰা মাত্ৰকেই সেই মন্ত্ৰৰ জৰিয়তে বেদব্যাসে যেতিয়া চিন্তা কৰিলে ধ্যান কৰিলে তৎক্ষণাৎ হৃদয়ৰ মাজতেই কৃষ্ণ তত্ত্বক উপলব্ধি কৰিব পাৰিলে দৰ্শন পালে এই ৰাম সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিয়াপি ঘড়ীখন বিনে টাংক নেদেখে কদাপি প্ৰত্যেকজোপা গছতেই জুই তত্ত্বটো নিহিত হৈ আছে প্ৰত্যেকডাল খৰিতেই অগ্নি তত্ত্ব নিহিত হৈ আছে কিন্তু তাক ঘড়ীখন নকৰিলে অগ্নি তত্ত্ব আমি দেখা নাপাওঁ ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰু হৃদিত সেই ধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে ভকতি নভৈলে জানা নহয় বিদিত কিন্তু ভকতি যেতিয়ালৈকে আশ্ৰয় নহয় তেতিয়ালৈকে হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব উপলব্ধি নহয় কৃষ্ণদেৱে নিজ মুখেৰে সিদ্ধান্ত দিছে উদ্ধৱৰ আগত উদ্ধৱ তুমি শুনাচোন মই ক'ত আছো সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সকলোতে ঈশ্বৰ আছে মাটি পানী বায়ু অগ্নি আকাশ পঞ্চভূতত ঈশ্বৰ আছে ক্ষিতি অপ মৰু তেজ বিউম সকলোতে পঞ্চভূত তাৰ পাছত ক'লে কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰুৱাত মাৰাম কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মা ৰাম বুলি কৈছে সকলোতে আছে কৃষ্ণ তত্ত্ব জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টিয়ে কতুল এতিয়া আমি মানিছোনে নাই মনাই উপদেশটো এতিয়া ৰাতিপুৱা শুই উঠো ধূপডাল জ্বলালো গুৰু সেৱা কৰিলো আকৌ মাছ নামৰ প্ৰাণীটো নহ'লে আপুনি মই ভাত মুঠি খাব নোৱাৰো ঈশ্বৰ যদি সকলোতে আছে তে মূৰ্তি এটা সন্তুষ্ট কৰিবলৈ গৈ আকৌ কুকুৰা এটা কেলে বলি দিলো মূৰ্তিয়ে ভাগক সন্তুষ্ট কৰিবলৈ গৈ ছাগলী এটা কিয় বলি দিলো তাৰমানে অচেতন মূৰ্তিটোক শুদ্ধ কৰিবলৈ গৈ চৈতন্য শক্তি থকা ছাগলী হাঁহ পাৰ এটা আপুনি মই এনে বধ কৰি পেলালো এইটো হ'ল অপৰাধটো এইটো হ'ল পাপটো আৰু ব্যাসে এইটোকে সত্য বুলি দেখুৱাই আছিল জীৱৰ মাজত এইটো কৰা বুলি আৰু দেৱঋষি নাৰদে যেতিয়া শুদ্ধ সত্য মাৰ্গটো দেখুৱাই দিলে তেতিয়া দেৱঋষি নাৰদৰ সেই উপদেশ পাই কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান আৰু হৃদয়ত দেখা পাই সকলোখিনি আমাক সুন্দৰভাৱে ফটফটীয়াকে দেখুৱাই দিছে কি বুলি বাম পাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰৰো মানস ভৈ লগা বাম পাশে মায়া দক্ষিণত ভক্তি মাও আমাৰ শৰীৰটোৰ বাওঁফালটো কোনটো বাৰু পূব ফালে যেতিয়া আমি বিদ্যালয়ত সৰুতে পাইছিলো নহয় পূব পশ্চিম উত্তৰ দক্ষিণ কোনফালে হয় বেলিটো যিফালে ওলাই সেইফালে মুখখন কৰি থিয় হৈ দিলে সেইফালে পূব আৰু পিঠিটোৰ ফালে পশ্চিম বাওঁ হাতখনৰ ফালে
উত্তৰ সোঁ হাতখনৰ ফালে দক্ষিণ আৰু বৰ্তমানো পদে ক'লে বাম পাশে মায়া তাৰমানে এই ফালটো হ'ল মায়া সেইকাৰণে আইসকলে বা বাপসকলে বাওঁফালে চাদৰখন লৈ পানি মায়াক ঢাকি ৰাখে আৰু দক্ষিণত ভক্তি মা দক্ষিণ মানে সোঁফালটো হ'ল ভক্তি মাতৃৰ আশ্ৰয় সেইকাৰণে ভক্তি মাতৃক উজ্জীৱিত কৰি ৰাখি উন্মুক্ত কৰি ৰাখে এই উন্মুক্ত কৰি ৰখাৰ মূল কাৰণটো হ'ল মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত বাপসকলে আইসকলে যে হাত চাপৰি মাৰে কেনেকৈ সোঁ হাতখনে বাওঁ হাতখনক হেঁচা মাৰি মাৰি হাত চাপৰি মাৰে তাৰমানে ভক্তি মাতৃয়ে মায়া মাতৃক দমন কৰি ৰাখে নহ'লে মায়া মাতৃ ওপৰলৈ আহিলে গোটেইখন শেষ হৈ যাব সেইকাৰণে আইসকলেও চাদৰখন সোঁফালৰ পৰা বাওঁফালেই লয় বাপসকলেও চেলেং চাদৰখন সোঁফালৰ পৰা বাওঁফালেই ছটা মাৰি লয় এনেকৈ আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে তত্ত্ব বিষয়বস্তুখিনি মায়ায়ে জীৱক বান্ধি থাকে কৰ্মবন্ধনত বান্ধ খুৱাই থাকে আৰু ভক্তিক আশ্ৰয় কৰিলে কৰ্মবন্ধনৰ পৰা জীৱ মুক্ত হৈ থাকিব পাৰে কোনটো কৰিম এতিয়া শাস্ত্ৰই সুন্দৰভাৱে কৈছে কোনটো কৰিলে জীৱৰ কল্যাণ হ'ব সেয়া হ'ল ভক্তি এই ৰামে বন্ধৰ মুখৰ সেতু দেখি ব্যাসঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি এই কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ উপায়টো যেতিয়া পাই গ'ল দেৱৰ্ষি নাৰদৰ কৃপাত তৎক্ষণাৎ মহামুনি বেদব্যাসে 18 নম্বৰ ভাগী পুৰাণ বা শাস্ত্ৰ মহাপুৰাণ কল্পতৰু মহাভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ বাবে মন স্থিৰ কৰিলে এই ৰাম পৰম ৰহস্য মহা ভকতিৰ পন্থ শোক কপৰ হাইলাইটো ভাগৱত গ্ৰন্থ তাৰ পাছতে পৰম ৰহস্যযুক্ত মহাভক্তিৰ গ্ৰন্থ মহাভাগৱত ব্যাসৰ পুত্ৰ মহামানী শুকক কৃপা কৰি দিলে প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সম্বাদইটো কথা মূল সংস্কৃত ভাগৱতৰ প্ৰথম স্কন্ধৰ 6টি অধ্যায় কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অনুবাদ কৰোঁতে এটি পদচন্দৰ এভাগী অধ্যায়তে সাৰ তত্ত্বখিনি সমুৱাই দিলে এতিয়ালৈকে অধ্যায়টি শেষেই হোৱা নাই কিন্তু মূল সংস্কৃত ভাগৱতত এই প্ৰথম অধ্যায় প্ৰথম স্কন্ধৰ 6টি অধ্যায় আছে এইখিনিলৈকে আৰু এই 6ভাগী অধ্যায়ক শংকৰ গুৰুজনাই সাৰ তত্ত্ব আনি এটি অধ্যায়তে সমাপ্ত কৰিছে এই ৰাম শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিবু মহত্ব সেই সভাসদবৰ্গ তোমালোকে শুনাচোন পুৰাণৰ সূৰ্য শাস্ত্ৰ মহাভাগৱতৰ মহান তত্ত্ব কথা এই শুনা বুলি ক'লে যেনিবা আমাক কোনোবা এজনে হেৰ ভাগৱত শুনিবিচোন ভাগৱত শুনিবলৈ যাবিচোন ভকতৰ সংগলে আমাক যেনিবা দেউতা ককাসকলে আইতাসকলে উপদেশেই দিলে তেতিয়া আমাৰ স্বাভাৱিক ভাৱনা এটা আহি যায় কি হ'বনো ভাগৱত শুনিলে কেলেনো ভাগৱত শুনিব লাগে বোলে ভাগৱত যে শুনিবলৈ কৈছা কেনেকৈ শুনিম আদি আদি প্ৰশ্নবিলাক মনৰ মাজলৈ স্বাভাৱিকতে আহি যায় প্ৰশ্নৰ উত্তৰ ভাগৱতে আমাক দিছে কেনেকৈ শুনিম ৰাম হুয়া এক শৰণ যিজনে শুনৈ আক যে যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব লাভ কি হ'ব পাৱৈ পৰম পদ সুখে
নিস্তৰৈ মায়াক পৰম পদ লাভ হ'ব আৰু মায়াক ছেদ কৰি সুখেৰে তৰি যাব পাৰিব। কেনেকৈ শুনিব লাগিব? শৰণীয়া হয়। এতিয়া শৰণ মানে কি? একান্ত ভকত। কান্ত মানে হ'ল স্বামী, যাৰ এজন স্বামী। গুৰুজনে ক'লে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। এই আইসকলে যে যুৱতী হৈ থাকোঁতে ফোনৰ জৰিয়তে মনে মনে দেউতাক মাকে নজনাকৈ 10জন মানক ভাল পাই থাকিব পাৰে। বাপো কম নহয়, যুৱক হৈ থাকোঁতে 5 গৰাকী মানৰ লগত চেনি খাই থাকিব পাৰে। কিন্তু সমাজক সাক্ষী কৰি ভকতৰ আশীষ ধন্য হৈ সেন্দুৰ কিন্তু এজনৰ নামতহে লয়। সেই দিনটোৰ পৰা আগতে ভাল পাই থকা কেইজনক হৃদয়ৰ পৰা এৰি দিয়ে, মনৰ পৰা এৰি দিয়ে, মনত নাৰাখে আৰু। ঠিক তেনেকৈ 7 বাৰ দণ্ডৱতে পৰি স্থায়ী গুৰু আসনৰ সন্মুখত গুৰুৰ ওচৰত আমি শৰণ ভজন যেতিয়া ল'ম, তাৰ আগতে সৰস্বতী পূজাও কৰিব পাৰোঁ শৰণ লোৱাৰ আগত। তাৰ আগতে আমি শিৱৰাত্ৰিও কৰিব পাৰোঁ, গণেশ পূজাও কৰিব পাৰোঁ, দুৰ্গা পূজাও কৰিব পাৰোঁ, বিভিন্ন দেৱ দেৱতাৰ শৰণীয়া হ'ব পাৰোঁ তাৰ আগত। কিন্তু যিদিনাই গুৰুৰ আশ্ৰয়ত 7 বাৰ দণ্ডৱতে পৰি স্থায়ী আসনৰ সন্মুখত আমি এক শৰণীয়া হ'লোঁ, সেইদিনাৰ পৰা আগৰ সকলোখিনি এৰিব লাগিব। এই ব্যৱস্থাটোক কোৱা হৈছে এক শৰণ। যদি এইটোকে নকৰোঁ, আইগৰাকীয়ে মনে মনে যদি ৰাতি ৰাতি ফোন কৰি থাকে সেই পুৰণা কেইজনলৈ, কি হ'ব? প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব দাইল আলু গুটি। প্ৰকৃতি মানে আইগৰাকী, পুৰুষ মানে বাপজন। আই আৰু বাপৰ মন, চিন্তা, আলোচনা যদি এক নহয়, তেতিয়াহ'লে সেইখন সংসাৰত কম সময়ৰ ভিতৰতে ফাট মেলিব। মনে মনে ইজনলৈ ফোন কৰি থাকিব, এইজনে আহি কোনোবা এদিনা শুনিব, মোবাইলত মেছেজ পাব, লগে লগে সেইজনে মাৰ ধৰ কৰি মাকৰ ঘৰলৈ পঠিয়াই দিব, তই আৰু ঘূৰি নাহিবি। ঠিক তেনেকৈ আমি যত জীৱ তোমাৰেহে অংশ, আমি জীৱবিলাক হ'লোঁ ভগৱন্ত পৰমাত্মাৰ সন্তান। ভগৱন্তৰ শৰীৰৰ মুখৰ পৰা সৃষ্টি হৈছে ব্ৰাহ্মণ, বাহুৰ পৰা সৃষ্টি হৈছে ক্ষত্ৰিয়, উৰু আৰু চৰণৰ পৰা সৃষ্টি হৈছে ক্ৰমে বৈশ্য আৰু শূদ্ৰ। মানে 4 জাতিৰ পিতৃ হ'ল 4জন নহয়, এজন বুলি কৈছে। গতিকে 4 জাতিয়ে আমি এজনকেই ঈশ্বৰ পিতৃ হিচাপে চিন্তা কৰিব লাগিব। যদি এইটোকে নকৰোঁ, এই সংসাৰলৈ আহিলোঁ, আমি এতিয়া বিহু ফাংচন এখন যেনিবা ৰাতি চাই 2টামান বাজিলেগে। এই 2টামান বজালৈকে বিহু ফাংচনখন চাই উভতি যাওঁতে কণা মোনাকে গৈ যদি নিজৰ ঘৰত নোসোমাই তাৰ 3টামান পদূলি পাৰ হৈ গৈ বেলেগ এঘৰত সোমাওঁ, বা তিনিআলিটোত বাওঁ ছাইডে নিজৰ গাঁওখনলৈ নগৈ যদি কণা মোনাকে সোঁ ছাইডৰ গাঁওখনলৈ গুচি গৈ বেলেগ এখন গৃহস্থী ঘৰ ৰাতি 2টা বজাত সোমাওঁগৈ, অৱস্থাটো কি হ'ব বাৰু? চোৰ বুলি আপোনাক মোক মাৰ ধৰ নকৰিবনে? স্বাভাৱিকতে কৰিব। ঠিক তেনেকৈ আমি জীৱাত্মাবিলাক 24টি তত্ত্বৰে গঠিত শৰীৰত প্ৰৱেশ কৰিবলৈ আহোঁতে আমি প্ৰকৃততে আহিছোঁ বৈকুণ্ঠৰ পৰা। গতিকে আমাৰ গৃহ হ'ল বৈকুণ্ঠ, যাবগৈ লাগিব বৈকুণ্ঠলৈ। যদি ইয়াত জ্ঞান মাৰ্গ কৰ্ম মাৰ্গে বিয়া সবাহৰ নিচিনাকৈ বিপৰীত কৰ্মবিলাক কৰি কৰি, ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰি কৰি, সাত্বিক আহাৰৰ বিপৰীতে তামসিক ৰাজসিক সত্য শুদ্ধ ভক্তি মাৰ্গৰ বিপৰীতে কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আচৰণ কৰি কৰি নিজৰ ঘৰটো যে বৈকুণ্ঠ আছিল এইটো পাহৰি যদি স্বৰ্গ নৰক আদিবিলাকলৈ গুচি যাওঁ, ব্ৰহ্মালোকলৈ যাওঁ, কৈলাশ ধামলৈ যাওঁগৈ কৰ্ম অনুসাৰে, তাত গৈ কিন্তু মাৰ খোৱাটো স্বাভাৱিক। নৰকত গ'লে আমি কষ্ট ভোগ কৰিবলৈ পাম, কাৰণ সেইখন আমাৰ ঘৰ নহয়। স্বৰ্গলৈ গ'লেও আমি কষ্ট ভোগ কৰিবলৈ পাম, কাৰণ সেইখন আমাৰ ঘৰ নহয়। ব্ৰহ্মালোকলৈ গ'লেও আপুনি মই অশেষ কষ্ট ভোগ কৰিব লাগিব, সেইখনো আমাৰ ঘৰ নহয়। গতিকে আমি যি কৰ্ম কৰিলে পুনশ্চ নিজৰ ঘৰ বৈকুণ্ঠলৈ যাব পাৰিম বুলি শাস্ত্ৰই কৈছে, সেই নিয়মটো আমি আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। যে যা হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক।
আৰু সেই বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। পৰীক্ষিত নামৰ সাংসাৰিক জীৱক কৃপা কৰিবৰ অৰ্থে মহামানী শুক গুৰুৱে যি ধৰণে 7 দিন 7 ৰাতি শ্ৰৱণ কৰোৱাই মোক্ষ প্ৰাপ্তি প্ৰদান কৰিলে, আমিও যদি সাংসাৰিক জীৱ একোটাই কৃষ্ণ নাম তেনেকৈ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিম। এয়া ধ্ৰুৱ সত্য। এই ৰামে জানি একচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰি বৃথা। একচিতে নিতে নিতে কৃষ্ণ কথা শুনা আৰু মনুষ্য জন্মটো বিফলে নপঠিয়াবা। এই ৰামে বিজুলি চমক যেন জীৱনয় থিৰ, কৈতকে তীক্ষ্ণে পৰে ইহেন শৰীৰ। এই শৰীৰটোৰ পৰা জীৱ আত্মা কেতিয়া ওলাই যাব আমি কোনেও নাজানো। ৰাতি শুওঁতে 2 পেগমান মাৰি যেতিয়া শুই দিম, কৃষ্ণ নামটো মনলৈ নাহে। আৰু যেতিয়া মাছ মাংস অকণমান বেছিকৈ খাই দিম, তেতিয়া গেৰু গেঠু লাগিব, কি কৰোঁ কি নকৰোঁ লাগি কৃষ্ণ নামটো মনলৈ নাহে। আৰু যদি সেই অৱস্থাত ৰাতি শুই থাকোঁতে ৰাতিপুৱা সাৰ নেপাওঁ, তেতিয়াহ'লে পোনে পোনে ক'লৈ যাম বাৰু? কৃষ্ণ নাম যে নল'লোঁ, সেইকাৰণে আমি ক'লৈ যাম? পোনে পোনে কৰ্ম অনুসাৰে হয় স্বৰ্গ, নহয় নৰক। কিন্তু শুওঁতে অৰ্থাৎ ৰাতি বিচনাত শয়ন কৰোঁতে চকুকেইটা মুদাৰ আগে আগে যদি আমি ভাবোঁ যে প্ৰভু, এতিয়া ইয়াৰ আসন এখনৰ পৰা কোনোবা এজনে যদি কয় বোলে বাপ সমস্ত আমি অকণমান বাহিৰৰ পৰা আহোঁ, আপোনালোক বহক, আমি সকলো বহি থাকিব পাৰিম বাপজন বাহিৰৰ পৰা নহালৈকে। কিন্তু এই শৰীৰটোৰ পৰা কৃষ্ণ তত্ত্বই যদি কৈ দিয়ে হেৰৌ হাত, হেৰৌ চকু, হেৰৌ কাণ, হেৰৌ ভৰি, এই তহঁতিকেইটা অকণমান বহি থাক, মই অকণমান বাহিৰৰ পৰা আহোঁ, এই বুলি যদি হৃদয়ৰ কৃষ্ণ তত্ত্বই কয়, শৰীৰটোত এনেকৈ থাকিবনে বাৰু? কৃষ্ণ তত্ত্ব ওলাই যোৱা মানে শৰীৰটো লাহেকৈ ঢাল খাই যোৱা। গতিকে এই পৰম সত্যটো অনুধাৱন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব যে বিজুলী চমক যেন জীৱন অথিৰ, কৈতকে তীক্ষ্ণে পৰে ইহেন শৰীৰ। সেই বিচনাখনত শুই থাকোঁতে ৰাতিপুৱা সাৰ নাপাবও পাৰোঁ। সেইকাৰণে বোলে প্ৰভু, তুমি চৈতন্য শক্তি হৃদয়ৰ মাজত আছা কাৰণে চকু কাণ নাক মুখ হাত ভৰি আজি অচেতন জড়ৰ ৰাখিবিলাক চৈতন্য শক্তি পাই আছোঁ। যেনেকৈ দিনটো কৃপা কৰিলা, এই 8 ঘণ্টা 12 ঘণ্টাৰ পাছত পুৱাৰ ভাগতো যেন প্ৰভু তুমি কৃপা কৰি সাৰ পুৱাই দিয়া। যদি কেনেবাকৈ সাৰ পুৱাই দিব লাগে বুলি তুমি নেভাবা, তেতিয়াহ'লে সেই প্ৰভু পোনে পোনে যেন তোমাৰ ওচৰলৈ লৈ যোৱা। এই বুলি অন্তত ঈশ্বৰৰ নাম স্মৰণ কৰি আমি শয়ন কৰিলে, শয়নৰ পৰা সাৰ নেপালেও অন্তত আমাক ঈশ্বৰে হয়তো কৃপা কৰিব। এই কথাটো অকণমান আগত প্ৰকাশ কৰি থৈ গৈছিল শাস্ত্ৰসন্মতে। ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। তেওঁ অকল্যাণ নহয়, কল্যাণেই হ'ব। সেইকাৰণে সিদ্ধান্ত দিছে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নামই সে পৰলোক বিত্ত। ৰাম ৰাম জানি হৰি ভকতিত, তেজিও আলাস আউৰ কি মনুষ্য শুইবা, এৰাই তোৱাস। আকৌ দ্বিতীয়বাৰৰ বাবে মনুষ্য জন্ম পাম নে নেপাম গেৰাণ্টি নাই। গতিকে এলাহ ভাগৰ ত্যাগ কৰি কেৱল এক দেৱ এক সেৱ একত বিনে নাই কেৱ এই পৰম তত্ত্ব কৃষ্ণ গুঞ্জক আশ্ৰয় কৰা।
যিজনে চৈতন্য শক্তি প্ৰদান কৰি আছে ৰাতি শুই থাকোতেও যি পৰম ব্ৰহ্ম শক্তি তত্ত্বই কৃষ্ণ তত্ত্বই আমাৰ শৰীৰত থকা যি ৭২,০০০ নাৰী এই ৭২,০০০ নাৰীৰ ইংগলা পিংগলা আৰু সুষুম্না এই সুষুম্না নাৰীডালিৰ মাজেৰে হাজাৰ হাজাৰ বাৰ গোটেই ৰাতিটো সূক্ষ্ম ৰূপত আয়াজাত কৰি থকাৰ বাবেহে চকু কাণ নাক মুখ হাত ভৰিকেইটা চৈতন্য শক্তিটো পাই আছে আৰু যে ৰাতিপুৱা চকুকেইটা মেলিলো সেইজন ঈশ্বৰৰ নামটোকে স্মৰণ কৰিবৰ বাবে আপুনি মই পাহৰি থাকিলো এইটোৱে হ'ল ভগৱন্তৰ মায়াটো গতিকে আমি সেই মায়াৰ পৰা হাত সাৰিবৰ বাবে গুৰুৰ আশ্ৰয় গ্ৰহণ কৰি সত্য শুদ্ধ মাৰ্গটো আশ্ৰয় কৰি জীৱন ধন্য কৰিবৰ বাবে আমি সেই ভক্তি মাৰ্গটো আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তাকেই বৰ্তমান মংগলাচৰণৰ পদচন্দে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিলে এৰাম সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলাৰা